অক্ষয় হৈছে বলিউডৰ খিলাৰী কুমাৰ। 58 বছৰ বয়সতো তেওঁ নিজৰ ফিটনেছৰ দ্বাৰা নতুন প্ৰজন্মৰ নায়কক পৰাস্ত কৰিব পাৰে। ৰাতিপুৱা 5 বজাত সাৰ পাই নিশা 9:30 তেওঁ শুৱে। কেৱল সেয়াই নহয়, অক্ষয়ক বলিউডৰ কোনো পাৰ্টিত আপুনি দেখা নাপায়। কিন্তু ইয়াতে শেষ নহয় অক্ষয়ৰ কাহিনী। অক্ষয়ে নিজৰ ফিটনেছৰ বাবে প্ৰতিদিনে কি সেৱন কৰে শুনি আপুনি আচৰিত হ'ব। অক্ষয়ে নিজৰ ফিটনেছ বজাই ৰাখিবলৈ প্ৰতিদিনে গোমূত্ৰ সেৱন কৰে। বহু বছৰৰ আগতে ৱাইল্ড লাইফ এডভেঞ্চাৰৰ বিয়াৰ গ্ৰিলছৰ সৈতে ছ'চিয়েল মিডিয়াত লাইভ সম্প্ৰচাৰৰ সময়ত এই কথা প্ৰকাশ কৰিছিল অক্ষয়ে। অক্ষয়ৰ এই বক্তব্য পুনৰ এতিয়া ভাইৰেল হৈ পৰিছে। খিলাৰী কুমাৰেনো কি কৈছিল? শ্বুটিং কৰি থকাৰ সময়ত অক্ষয়ে বিয়াৰৰ কথা সোধাত হাতীৰ গোবৰেৰে তৈয়াৰী চাহ খাবলৈও বাধ্য হৈছিল। চাহৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত অক্ষয়ে হুমা কুৰেশীক কয় যে মোৰ কোনো সমস্যা হোৱা নাছিল। আচলতে মই নিয়মিতভাৱে গৰুৰ প্ৰস্ৰাৱ সেৱন কৰোঁ। গতিকে হাতীৰ গোবৰ মিহলি চাহ খাবলৈ মোৰ কোনো সমস্যা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।